ভিউৱাৰ্ছ আশা কৰোঁ আপোনালোকে সকলোৱে ভালে আছে। মই আহিছোঁ এতিয়া মানাছ ফেষ্টিভেল। তো মানাছ নেশ্যনেল পাৰ্কৰ নিচেই কাষতে লাগি আছে মানাছ ফেষ্টিভেল, তো মানাছ উৎসৱ। তো ইয়াতে কেনেকুৱা কি আছে মই সকলোবোৰ আপোনালোকক দেখুৱাওঁ। এই ঠাণ্ডাৰ বতৰতো মই আহিছোঁ মানাছ ফেষ্টিভেলত। তো আপোনালোকক লৈ এই মানাছ ফেষ্টিভেলৰ ভিতৰত সোমাই যাম। ইয়াতে কি আছে মই সকলোবোৰ তথ্য পুংখানুপুংখভাৱে আপোনালোকক দেখুৱাই যাম। তো আপোনালোকে ভিডিঅ'টো স্কিপ নকৰিব। ভাল লাগিলে ভিডিঅ'টো লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু ধুনীয়াকৈ এটা কমেণ্ট কৰিব। মোৰ লগত মোৰ এজন বন্ধু আহিছে বিকি, আপোনালোকে সকলোৱে চিনি পায়। এয়া আপোনালোকৰ চিনাকি বন্ধু, মোৰ বন্ধু প্লাছ আপোনালোকৰ চিনাকি বন্ধু। তো আমি দুজন আহিছোঁ ফুৰিব। তো আমি এতিয়া ভিতৰলৈ সোমাই যাম। তো কি আছে মই সকলোবোৰ তথ্য দেখুৱাই যাম। তো আপোনালোকে ভিডিঅ'টো স্কিপ নকৰিব। তো ব'লক এতিয়া আমি ভিতৰলৈ সোমাই যাওঁ। ভিতৰত সোমাই এনেকুৱা ঈশ্বৰ পুত্ৰ জুবিন গাৰ্গৰ ফটো দেখা পাব। বহুত ধুনীয়াকৈ সজাই থোৱা হৈছে এই ফটোবোৰ। আৰু এইখিনিতে গৈ আছোঁ আমি মেলা বাজাৰৰ ভিতৰলৈ সোমাই। এই মেলা বাজাৰৰ সোমোৱা প্ৰথমটো গেট। মেলা বাজাৰৰ পিনে গ'লে এনেকুৱা বাঁহৰ ব্ৰিজৰ ওপৰতে যাব লাগে, বাঁহৰ সাঁকোৰ ওপৰতে যাব লাগে। বহুত ধুনীয়া লাগে এনেকুৱা গৈ। চাওক সকলো মানুহবোৰ এনেকৈ গৈ আছে। তো আমি এতিয়া মেলা বাজাৰৰ পিনে সোমাই গৈ আছোঁ। মেলা বাজাৰত সোমাই আপোনাৰ সৌ চাইডে দেখা পাব এনেকুৱা বহুত ধুনীয়া ধুনীয়া দোকান হৈ আছে। আৰু ইয়াতে লিখা আছে মানাছ, আই লাভ মানাছ। চাওক কিমান ধুনীয়াকৈ লিখিছে। তলেদি এখন সৰু নিজৰা নিচিনা বৈ গৈছে। এইখিনি চাওক মেলা বাজাৰৰ ভিতৰত কিমান মানুহ অহা যোৱা কৰি আছে। সকলোবোৰ মানুহ মেলা চোৱাত ব্যস্ত। তো আমি গৈ আছোঁ এতিয়া। চাওক কি ধুনীয়া ধুনীয়া ফুলৰ দোকান আছে মেলা বাজাৰৰ ভিতৰতে। এয়া চাওক কি ধুনীয়া লাগিছে, বহুতে ভাল লাগিছে, বহুতে ধুনীয়া লাগিছে। তো আমি অলপ ফুল চাই আগবাঢ়ি গৈছিলোঁ। তো যিয়ে নহওক আমি এতিয়া মেলা বজাৰখন ঘূৰি আছোঁ এনেকৈ। চাওক এইখিনিতে আছে লটাৰী, বিভিন্ন ধৰণৰ লটাৰী খেলসমূহ ইয়াতে পাতিছে। তো ভাগ্য পৰীক্ষাৰ কাৰণে লটাৰী খেলবোৰ পাতিছে। অৱশ্যে আমি লটাৰী খেলা নাই যদিও মানে কাষেদি গৈছোঁ আৰু ভিডিঅ' বনাইছোঁ। তো এইখিনিতে আমি এতিয়া যাম ট্ৰেইনৰ কাষলৈ। চাওক ট্ৰেইন গৈ আছে, কিমান ধুনীয়া লাগিছে। তাৰ ওচৰতে আছে নাগৰতলা। চাওক কিমান ডাঙৰ নাগৰতলা ঘূৰি আছে। আৰু এইফালে লাগি আছে ব্ৰেক ডান্স। চাওক এই ব্ৰেক ডান্স লাগি আছে, সকলো ব্ৰেক ডান্সত উঠিছে। চাওক এই আকৌ কি বহুত দূৰত ধুনীয়া ধুনীয়া ঘৰ দেখা পাইছে, খেৰৰ ঘৰ। চাওক আমি ইয়াতে খেৰৰ ঘৰৰ ওচৰলৈ যাম। এয়া দেখোন বড়ো ট্ৰেডিশ্যনেল হাউচ। এইটো হ'ল বড়ো ট্ৰেডিশ্যনেল হাউচ। বড়োসকলে কেনেকৈ জীৱন যাপন কৰে তাৰে এটা মানে নমুনা দাঙি ধৰিছে ইয়াতে। তো মই সেই ভিতৰলৈ সোমাই গৈছোঁ আৰু আপোনালোকক চব দেখুৱাই আছোঁ। এয়া চাওক কিমান ধুনীয়া লাগিছে সিহঁতৰ ঘৰবোৰ, কেনেকৈ সিহঁতে মানে বসবাস কৰে, ট্ৰেডিশ্যনেল হাউচ। আৰু ইফালে আহি আছে আকৌ আদিবাসী ট্ৰেডিশ্যনেল হাউচ। চাওক আদিবাসীসকলে কেনেকৈ মানে জীৱন যাপন কৰে, আদিবাসীসকলে কেনেকৈ থাকে, সিহঁতৰ খাদ্য সম্ভাৰ কি, চব সকলোবোৰ ইয়াতে মানে দেখুৱাইছে। সেই বস্তুবোৰ কিমান ভাল লগা, কিমান ধুনীয়া লগা। চাওক সিহঁতৰ ঘৰবিলাক কেনেকুৱা থাকে। আকৌ ইয়াতে আহিছে গোৰ্খা ট্ৰেডিশ্যনেল হাউচ। চাওক গোৰ্খাসকলে কেনেকৈ ঘৰ বান্ধে, কেনেকৈ থাকে, সেইবিলাক বস্তু মানে ইয়াতে দাঙি ধৰিছে। এক সুন্দৰ নিদৰ্শন। চাওক কিমান ধুনীয়া, বহুতে ভাল লাগিছে এইবিলাক চাই। তো সেই বস্তুবিলাকে মই আপোনালোকক দেখুৱাই আছোঁ, যাতে আপোনালোকে দেখি বহুত ভাল লাগে, আপোনালোকেও বহুত ভাল পায়। সদস্যত আপোনালোকক সকলোকে অভিনন্দন জ্ঞাপন কৰি আজিৰ ভিডিঅ'টো ইয়াতে সমাপ্ত কৰিছোঁ। যদি ভিডিঅ'টো ভাল লাগে এটা লাইক কৰিব, এটা কমেণ্ট কৰিব আৰু এটা শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। ধন্যবাদ।